যিসকল মানুহে অৰুণোদয় 3.0 যিটো আঁচনি আছে, সেই আঁচনিটো যদি ফৰ্ম ফিল আপ কৰি কিনে আপোনালোকে জমা দিছে, তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰে আপোনালোকে যিটো অৰুণোদয় আঁচনি যিসমূহ আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা 1250 টকা কৰি দি আছে, সেই টকাটো আপোনালোকে কেতিয়া লাভ কৰিব, সেই বিষয়ে কিন্তু আজি আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। তো যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। আৰু যিসকল গোটৰ সদস্যবোৰ আছে, সেই সদস্যবোৰে কিন্তু আপোনালোকৰ যিটো চেক পোৱা কথা আছিল, সেই চেকটো আপোনালোকে ইতিমধ্যে লাভ কৰিব। কেইদিনমান পাছতে আপোনালোকে কেইদিনমান ৱেইট কৰক, ৱেইট কৰাৰ পাছতে আপোনালোকে এই চেকটো আপোনালোকৰ হাতত আহিব। আপোনালোকে চেকটো আপোনালোকৰ বেংকত যাই কিনে জমা দিব, তাৰ পাছত আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকৰ টকাটো সোমাই যাব। তো ইয়ে আছিলে মই গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। আৰু যিসকল মানুহে অৰুণোদয় 3.0 যিটো আঁচনি আছে, সেই আঁচনিটো অনলাইনৰ মাধ্যমত এপ্লাই কৰিম বুলি ভাবি আছে, সেইসকল মানুহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন অনলাইনৰ মাধ্যমত এপ্লাই কৰিব নোৱাৰিব। তো আপোনালোকে অফলাইনৰ মাধ্যমত এপ্লাই কৰিব লাগিব। আৰু কিন্তু বহুত মানুহে কিন্তু মোক কমেণ্ট কৰি জনাই আছিল যে অৰুণোদয় 3.0 যিটো আঁচনি আছে, সেই আঁচনিটো ফৰ্মটো ডাউনলোড কৰিব পাৰিব নে নাই। তো নিশ্চয় আপোনালোকে ফৰ্মটো ডাউনলোড কৰিব পাৰিব। মই আপোনালোকক এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিম, তো আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে, তো আপোনালোকে ভিডিঅ'টো চাই লওক। অসমৰ আই মাতৃসকলক, সেল্ফ হেল্প গ্ৰুপৰ আই মাতৃসকলক যি মহিলা উদ্যমিতা 10,000 টকাৰ প্ৰতিশ্ৰুতি দিছিলোঁ, তাক আমি সম্পূৰ্ণৰূপে যাতে পূৰণ কৰিব পাৰোঁ, সেই লক্ষ্যত এতিয়া আমি আগবাঢ়ি যাম। পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে দালি, নিমখ আৰু চেনি আপোনালোকক কম মূল্যত দিম। 1 অক্টোবৰৰ পৰা সেই আঁচনিখনো আমি আৰম্ভ কৰিম। পঞ্চায়ত নিৰ্বাচনৰ সময়ত মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে গেছৰ চিলিণ্ডাৰৰ দামো 300 টকা কমাই দিম। এতিয়া তাতো হাত দিছোঁ, যাতে যেনেকৈ কৈছিলোঁ সেই প্ৰতিজ্ঞাও যাতে আমি পূৰণ কৰিব পাৰোঁ। গাঁৱৰ আৰু চহৰৰ দুখীয়া ৰাইজে গেছৰ চিলিণ্ডাৰ যাতে 300 টকা কম দামত পাব পাৰে। আৰু আমি নতুনকৈ যিসকলৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছিলোঁ, তেওঁলোককো যাতে আমি সোনকালে অৰুণোদয় দিব পাৰোঁ, তাৰো ব্যৱস্থা আমি ইতিমধ্যে হাতত লৈছোঁ। মই ৰাইজক এটাই অনুৰোধ কৰিম যে আপোনালোকে আমাক সহযোগিতা কৰিব, আৰু আমি আপোনালোকক যিয়েই প্ৰতিশ্ৰুতি দিছোঁ, সম্পূৰ্ণ প্ৰতিশ্ৰুতি 100% আমি পূৰণ কৰিম। আৰু অসমক আমি ভাৰতবৰ্ষৰ ভিতৰতে এখন বলিষ্ঠ আৰু সমৃদ্ধ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি 55,000 পৰিয়ালৰ গৃহ প্ৰৱেশ হ'ব। আমাৰ বাবে অত্যন্ত আনন্দৰ কথা। কাৰোবাৰ যেতিয়া ওপৰত ঘৰ নাথাকে, গৃহহীন ব্যক্তি এজনে যেতিয়া ঘৰ পায়, জীৱনত তেওঁৰ বাবে সেইটোৱে আটাইতকৈ ডাঙৰ সাফল্য। আজি আমি সকলোৱে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জনাম যে তেখেতৰ প্ৰচেষ্টাত অসমৰ 25 লাখ গৃহহীন লোকে একোটাকৈ নিজৰ ঘৰ পাবলৈ সক্ষম হৈছে। ইয়াতকৈ আৰু পুণ্যৰ কাম একো নাই। আছে নেকি ইয়াতকৈ কিবা পুণ্যৰ কাম? ডাঙৰকৈ ক'ব লাগিব, আছে নেকি ইয়াতকৈ কিবা পুণ্যৰ কাম? সকলোৱে, আপোনালোকে সকলোৱে মানে নে নাই যে মোদী ডাঙৰীয়াই আমাৰ কাৰণে ডাঙৰ কাম কৰি দিছে, আমাক থাকিবলৈ এটা ঘৰ দিছে? আপোনালোকে মানে নে নাই? সকলোৱে মানে। আৰু আমি আশা কৰিম যে আজি শিৱৰাজ সিং চৌহান ডাঙৰীয়া আহিছে, তেখেতে যাতে আমাক সুবিধা দিয়ে, আৰু যাতে দুখীয়া মানুহক আমি ঘৰ দিব পাৰোঁ, আৰু অসমৰ প্ৰতিগৰাকী দুখীয়া মানুহক আমি যাতে সহায় কৰিব পাৰোঁ। मैं दोबारा हमारे कृषि मंत्री जी को ये असम के पवित्र धरती पर स्वागत करता हूं, और आप हमेशा असम के विकास के लिए हमेशा आपका आशीर्वाद हम लोग को मिलते ही रहते हैं। और आपका जो प्रेम और आपका जो सद्भाव असम वासियों के लिए, मैं आपको पुनः एक बार धन्यवाद देता हूं। और मैं ये आशा भी करूंगा कि आगे भी आप असम को ऐसे ही मार्गदर्शन करते रहिए। हम एक साथ मिलके
असम को भारत का विकसित जो प्रदेशों का जो लिस्ट है उसमें लेके जाना चाहता हूं। आपका जब आशीर्वाद मिलेगा ये काम में भी हमको बहुत ज्यादा गति मिलेगा, हमें बहुत ज्यादा शक्ति मिलेगा। मैं दोबारा एक बार आपको असम का पवित्र धरती में स्वागत करते हुए मैं मेरा वाणी को विराम देता हूं और मैं सबको निवेदन करूंगा, मेरा साथ एक बार आप लोग सब बोलिए, भारत माता की।